আচলতে আমি পানীৰ সংকটত ভুগিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিটো একান্ত ইচ্ছা আছিল হৰ ঘৰ নল হৰ ঘৰ জল, আমি আচলতে মিছন জল জীৱন আঁচনিৰ যোগেদি প্ৰায় 350 ঘৰ উপভোক্তাই আমি বিশুদ্ধ খোৱা পানীৰ যোগান আমি পাই আছিলোঁ। কিন্তু আমাৰ এতিয়া যিটো খৰিকটীয়া আলি যিটো বহলীকৰণৰ এটা প্ৰচেষ্টা চলি আছে, এই ৰাস্তাটো বহল কৰাৰ নামত আমাৰ প্ৰায় 350 ঘৰ মানুহৰ কানেকশ্যন সম্পূৰ্ণৰূপে ভাঙি বিচ্ছিন্ন কৰি দিছে। তাৰ ফলত আমি মে' মাহৰ পৰা এতিয়ালৈকে আমি গভীৰ বিশুদ্ধ পানী খোৱা পানীৰ সংক্ৰান্তত আমি ভুগিছোঁ। গতিকে আমি পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টত আমি অনুৰোধ জনাম, তেওঁলোকে যাতে অনতিপলমে আমাৰ এই কানেকশ্যনবিলাক ভাল কৰি দিয়ে, যাতে আমাৰ ইমানখিনি মানুহ আমাৰ খোৱা পানীৰ পৰা বঞ্চিত নহয়। আৰু যেতিয়ালৈকে এই কানেকশ্যনবিলাক মেৰামতি কৰি নিদিয়ে, আমি তেওঁলোকক বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ। আমি ঠিকাদাৰৰ লগত যোগাযোগ কৰিছিলোঁ। আমি ডিপাৰ্টমেণ্টেলি যোগাযোগ কৰোঁতে তেওঁলোকে ইটো ডিপাৰ্টমেণ্টে সিটো ডিপাৰ্টমেণ্টলৈ ঠেলে। গতিকে আমি এতিয়া কাৰো কথা নুশুনো, যিহেতু আমি পানী পাবই লাগিব। গতিকে আমাৰ যেতিয়ালৈকে আমাৰ এই পানী কানেকশ্যনসমূহ সম্পূৰ্ণৰূপে তেওঁলোকে মেৰামতি কৰি নিদিয়ে বা আমাক পানী পোৱাৰ সুবিধা কৰি নিদিয়ে, তেতিয়ালৈকে আমি এই ৰাস্তা বনোৱাৰ কাৰ্যসূচী আমি বন্ধ ৰাখিম গোটেই গাঁৱৰ ৰাইজে। আৰু প্ৰয়োজন হ'লে আমি খৰিকটীয়া আলি ৰাস্তা অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। নমস্কাৰ। আমাৰ মিছাজনৰ সমূহ ৰাইজে পানীৰ অভাৱত চলিছে। ৰাস্তাটো মেৰামতিৰ নামত আমাৰ পানী পাইপৰ কানেকশ্যনবিলাক ভাগি গৈছে। সেয়েহে আমাৰ ৰাইজসকলে পানীৰ অভাৱ অনুভৱ কৰিছে, যথেষ্ট অসুবিধা হৈছে। সকলো ৰাইজে পানীৰ কাৰণে হাহাকাৰ হৈছে। এইটো দি পানীৰ কাৰণে, কাৰণ পানীয়ে মানুহৰ প্ৰাণ। সকলোৱে জানে ন, জীৱ জন্তু জড় জগত সকলোকে পানী লাগে। বিশুদ্ধ পানীটোৰ পৰা অভাৱতে আমাৰ মিছাজনৰ ৰাইজে বিৰাট কষ্ট ভুগি আছে। সেয়েহে আমি অনুৰোধ কৰিছোঁ চৰকাৰক, যাতে আজি মে' 11 তাৰিখৰ পৰা আমাৰ পানী কানেকশ্যন বন্ধ হৈ আছে। সকলোৱে জানে, হয়নে বাৰু? আমাক কি লাগে? বিশুদ্ধ খোৱা পানী লাগে, বিশুদ্ধ খোৱা পানী লাগে। সেয়ে আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ, যাতে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাক জীয়দান কৰে যাতে। নমস্কাৰ। সেয়েহে ওলাইছোঁ, কাৰণ কেলৈ পানীৰ অভাৱত আমি বহুত কষ্ট ভুগিছোঁ। ৰাস্তা বনোৱাৰ নামত আমাক পানীৰ পাইপবিলাক ভাগি গৈছে। মেৰামতিও কৰা নাই। মেৰামতি কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সকলো ৰাইজ ওলাই আহিছে। স্বাধীনোত্তৰ কালতে প্ৰতিষ্ঠা হোৱা আমাৰ মিছাজন যিটো পানী যোগান আঁচনি, এই পানী যোগান আঁচনিৰ পৰা আমাৰ 5খন গাঁৱৰ মানুহ ৰাইজে পানী ইতিমধ্যে পাই আহিছিলে। যোৱা মে' মাহৰ পৰা এই যিটো আমাৰ খৰিকটীয়া আলি মানে পুনৰ কাম চলি আছে, এই কাম পুনৰ কাম কৰি থকা অৱস্থাতে আমাৰ JCB কাম কৰি থাকোঁতে গোটেই মানে আপোনাৰ যিখিনি পাইপ আছিলে, সেই পাইপখিনি মানে এফালৰ পৰা ভাঙি গৈছে। আৰু আমি বিভাগৰ লগত যোগাযোগ কৰিছোঁ যদিও পাব্লিক হেল্থে PWDলৈ ঠেলে আৰু PWDয়ে পাব্লিক হেল্থলৈ ঠেলি থাকে। গতিকে আজিলৈকে আমাৰ সমস্যাটো মানে সমাধান কৰি দিয়া নাই। আৰু সেয়েহে আমি আমাৰ এই 5খন গাঁৱৰ আজি ৰাইজ লগ লাগি গাঁওৰক্ষী বাহিনী, আমাৰ ৱাৰ্ড সদস্য আৰু আমাৰ যিকেইখন আমাৰ মানে পৰিচালনা সমিতি আছে, পানী যোগান আঁচনিৰ পৰিচালনা সমিতিৰ সহিতে আমি সকলোৱে উদ্যোগ লৈ আজি আহি এই ৰাস্তাটো কামটো বন্ধ কৰি দিছোঁ। ইয়াতে আমাৰ বেলেগ উদ্দেশ্য একো নাই। যিহেতু দুয়োটা বিভাগে আমাৰ সমস্যাটো সমাধান কৰি নিদিয়াৰ বাবে আমি কামটো বন্ধ কৰিছোঁ। বেলেগ আমাৰ কোনো ইয়াতে মানে মতলব নাই। খালি আমাক অতি শীঘ্ৰে আমাৰ পানীৰ ব্যৱস্থাটো কোনটো ডিপাৰ্টমেণ্টে কৰিব পাৰে, দুয়োটা ডিপাৰ্টমেণ্টৰ ভিতৰত লগ লাগি যিটো ডিপাৰ্টমেণ্টে কৰিব পাৰে সেই ডিপাৰ্টমেণ্টে আমাক সমস্যাটো সমাধান কৰি দিব লাগে। আৰু ইয়াতে এটা পৰিতাপৰ বিষয় যে ইয়াৰ আগতো আমাৰ ইয়াৰ ফালৰ পৰা যিজন ইয়াতে ঠিকাদাৰজনৰ নাম চেতিয়া, ধ্ৰুৱজ্যোতি চেতিয়া নে কি আছিলে সম্ভৱ, তেখেতৰ লগত যোগাযোগ কৰা হৈছে। আমি যোগাযোগ কৰিছোঁ যদিও তেখেতক আজি কোপতি আমি ইয়াতে মানে তেখেতক লগ পোৱা নাই। আমাৰ ৰাইজৰ ওচৰলৈ তেখেতে অহা নাই। আমি তেখেতৰ কথা বতৰা পাতিব খুজিছিলোঁ, অহা নাই। গতিকে আমি ঠিকাদাৰৰ ওপৰতো আমাৰ আপত্তি আছে, যিহেতু তেখেতে আহি আমাৰ ৰাইজৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই। নিৰ্বাচন পৰিচালনা আমাৰ মানে পৰিচালনা সমিতিও, পানী যোগান পৰিচালনা সমিতিৰ লগতো কোনো ধৰণৰ মানে তেখেতে যোগাযোগ কৰা নাই। গতিকে আমি যেতিয়ালৈকে আমাৰ পানী যোগান আঁচনি কামটো সম্পূৰ্ণ কৰি নিদিয়ে, পানীকণ খোৱাৰ ব্যৱস্থা কৰি নিদিয়ে, তেতিয়ালৈকে আমাৰ ৰাইজে মানে ৰাস্তা কামটো বন্ধ কৰি ৰাখিছে।